হেল্ল' গাইজ, এইবাৰ আপোনালোকৰ মানে ABBত অলপ চাকৰি লোৱাটো অলপ কষ্ট হ'ব পাৰে। কষ্ট মানে কি, অলপ মানে পোষ্ট আছে যদিও মানে এইবাৰ পোষ্ট দেখাতহে বেছি আছে, কিন্তু ভিতৰি পোষ্ট কম আছে। কেনেকৈ কম আছে মই সকলোখিনি ক'ম। আৰু এই ভিডিঅ'টো মই কাকো ডিম'টিভেট কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। আপোনালোকে সকলো কথাখিনি বুজি ল'ব, কাৰণ এইবাৰ মানে কি বুলি কয়, আপোনালোকৰ ৰিজাৰ্ভেশ্যন বহুত আছে জানেনে। ৰিজাৰ্ভেশ্যন বহুত আছে, কাৰণ বহুত ৰিজাৰ্ভৰ কাৰণে বহুতখিনি পোষ্ট কাটা যাব। আপোনালোকে ক'ত কিমান ৰিজাৰ্ভেশ্যন আছে আপোনালোকে গম পায় দে। মই সকলোখিনি এতিয়া আপোনালোকক দেখুৱাম যে ৰিজাৰ্ভেশ্যন ক'ত কিমান আছে, আগৰ তুলনাত এইবাৰ কিমান আছে, সকলোখিনি মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ৰিজাৰ্ভেশ্যন ক'ত কিমান আছে এতিয়া দেখুৱাম, আপোনালোকে চাওক। বহুতে সুধি আছিল যে এই পোষ্টবোৰ ডিষ্ট্ৰিক্ট ৱাইজ হয় নে নহয় ABB। চ' এই পোষ্টবোৰ ডিষ্ট্ৰিক্ট ৱাইজ হয়, মানে আপোনালোকৰ 2011 পপুলেশ্যন ৰেচিঅ' মতে এই পোষ্টবোৰ বিতোৱা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ। আপোনালোকে আগৰবাৰ যেনেকৈ তেনেকৈ মিলোৱা হয়। কনষ্টেবল UBত আপোনালোকৰ 1645টা ভেকেঞ্চি আছিলে। তাৰে আপোনালোকে গম পায়নে 30% মানে আপোনালোকৰ মহিলা কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছে, মানে 30% আপোনালোকৰ ছোৱালীৰ কাৰণে ৰিজাৰ্ভ আছে। আৰু আপোনালোকৰ ৰিজাৰ্ভ আছে 8%। এইটো নতুনকৈ ওলাইছে, যিটো আপোনালোকৰ মানে মিলিটাৰী এফেক্টেড এৰিয়াছৰ কাৰণে 8% ৰিজাৰ্ভেশ্যন আছে। 8%ও আপোনালোকৰ কাৰণে কম নহয় দিয়কচোন। 8%টো বহুত। 38% গ'লে 38% হ'লে 30% মহিলাৰ কাৰণে, আৰু 8% আপোনালোকৰ হেৰি মানে কি বুলি কয়, মিলিটাৰী এফেক্টেডৰ কাৰণে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন আছে। আৰু নতুনকৈ ওলাইছে XT গাৰ্ডেন টাইপ কমিউনিটিৰ কাৰণে আপোনালোকৰ 3% ৰিজাৰ্ভেশ্যন আছে। চাই লওক আপোনালোকে, XT গাৰ্ডেনৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে। আৰু 2% NDFB এক্স কেডেটৰ কাৰণে আপোনালোকৰ 2% ৰিজাৰ্ভেশ্যন আছে। আৰু হোমগাৰ্ডৰ কাৰণে আপোনালোকৰ হোমগাৰ্ড VDBৰ কাৰণে 1% ৰিজাৰ্ভেশ্যন আছে। আৰু SPO মানে স্পেচিয়েল পুলিচ অফিচাৰৰ কাৰণে 1% ৰিজাৰ্ভ আছে। আৰু স্পৰ্টছ পাৰ্চনৰ কাৰণে 1% ৰিজাৰ্ভেশ্যন আছে। ইমানখিনিয়ে আপোনালোকৰ UBৰ কাৰণে ৰিজাৰ্ভেশ্যন। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, ৰিজাৰ্ভেশ্যন মানে কি আৰু, যাৰ ৰিজাৰ্ভ আছে তেখেতলোকৰ কাৰণে ভাল, আৰু যাৰ ৰিজাৰ্ভ নাই তেখেতলোকৰ কাৰণে প্ৰব্লেম হৈছে। আৰু বেছি ৰিজাৰ্ভ হ'লে আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চিটো কমি যায়। মানে আপোনালোকৰ যদি বেছি ৰিজাৰ্ভ হয়, মানে আপোনালোকৰ জেনেৰেলত মানে জেনেৰেল কাষ্টৰ কাৰণে মানে পোষ্ট বেছি নাথাকিব। চ' এইবাৰ মানে কি আপোনালোকৰ জেনেৰেল কাষ্টৰ কাৰণে অলপ পোষ্ট কমি যাব। মানে আপোনালোকৰ বেয়া পাই লাভ নাই, যিটো সঁচা সেইটোৱে মই কওঁ। আপোনালোকক সঁচা তথ্যটো দিব পালে মোৰো ভাল লাগে। আৰু এতিয়া বৰ্তমান UB কথা ক'লোঁ, এতিয়া আপোনালোকক AB ওচৰলৈ গৈছোঁ। ABত কেনেকুৱা হয়। কনষ্টেবল ABত আপোনালোকৰ টোটেল 2300 পোষ্ট আছিলে। আৰু আপোনালোকৰ এটা কথা মনত ৰাখিব, UBত আপোনালোকৰ ছোৱালীৰ কাৰণে আছিল 30% ৰিজাৰ্ভেশ্যন, কিন্তু ABৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ABৰ ক্ষেত্ৰত আপোনালোকৰ 10% ৰিজাৰ্ভেশ্যন আছে ছোৱালীৰ কাৰণে। আৰু বাকী আপোনালোকৰ জানেই OBC কাৰণে 27% ৰিজাৰ্ভেশ্যন, আৰু SCৰ কাৰণে 7%, ST প্লেনৰ কাৰণে 10%, আৰু ST হিলছৰ কাৰণে 5%। এইখিনি আপোনালোকৰ ST SC OBCৰ আপোনালোকৰ মানে ৰিজাৰ্ভেশ্যন। তাৰ বাহিৰেও 8% আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ মিলিটাৰী এফেক্টেড এৰিয়াছ। প্ৰথমে নিচিনা UBত যেনেকুৱা আছিল, এইটো মিলিটাৰী এফেক্টেড এৰিয়াছৰ কাৰণে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন, আৰু 3% ৰিজাৰ্ভেশ্যন আছে XT ট্ৰাইব কমিউনিটিৰ কাৰণে। আৰু 2% ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ NDFB এক্স কেডেটৰ কাৰণে। আৰু 1% ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ হোমগাৰ্ড ভিলেজ ডিফেন্স পাৰ্টিৰ কাৰণে। আৰু 1% ৰিজাৰ্ভেশ্যন আছে স্পেচিয়েল পুলিচ অফিচাৰ। আৰু 1% ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে। চ' এবিধ মানে আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ হেৰিটো কম আছে, ৰিজাৰ্ভেশ্যনটো কম আছে। চ' সেইকাৰণে এবিধ আপোনালোকৰ ভেকেঞ্চিটো অলপ বাঢ়ি যাব। ৰিজাৰ্ভেশ্যনটো ছোৱালীৰ 30% কমি যোৱা মানে বহুত, কাৰণ 2300 পোষ্টত যদি 30% হৈ যায়, বহুতখিনি পোষ্ট গুচি গ'ল তেতিয়া ছোৱালীৰ কাৰণে। এবি কনষ্টেবলৰ ক্ষেত্ৰত 10%। চ' আপোনালোকৰ ইমান চিন্তা কৰিব নালাগে। খুব বেছি হয় যদি 230টা পোষ্ট কাটা যাব আপোনালোকৰ 2300 বা ছোৱালীৰ কাৰণে। আৰু বেছি ইমান চিন্তা কৰিব নালাগে, ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। আপোনালোকক কেইটা পোষ্ট লাগে? এটা পোষ্টহে লাগে। এটা পোষ্টৰ কাৰণে আপোনালোকে যি জান দি দিয়ক। চবতকৈ প্ৰথম হ'বলৈ চাওক, 100% পাবই। কাৰণ ইমান চিন্তা কৰি লাভ নাই। যিমান নিজৰ হাৰ্ডৱৰ্ক থাকিলে 2300 পোষ্ট কি আপোনালোকক এটাহে লাগে, এটা পোষ্টৰ কাৰণে আপুনি যুঁজিলে পাব হাৰ্ডৱৰ্ক কৰিলে। চ' নেভাৰ গিভ আপ, ইমানখিনিয়ে কৈছোঁ। আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক। মই ক'লোঁ এইবোৰ ৰিজাৰ্ভেশ্যন থাকক। ৰিজাৰ্ভেশ্যনে মানে কি যাৰ আছে থাকক, নাথাকিলেও আপোনাৰ জেনেৰেল কেণ্ডিডেট হ'লেও পূৰা ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। বহুত ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰক, 100% চাকৰি পাব। আৰু ৰিজাৰ্ভেশ্যন থকাখিনি কথা কৈছোঁ, ৰিজাৰ্ভেশ্যন থকাখিনিৰ কাৰণে ভাল হৈছে। যাৰ মানে ৰিজাৰ্ভেশ্যন আছে তেখেতলোকৰ কাৰণে বহুত ভাল কথা। আৰু যিমানে ৰিজাৰ্ভেশ্যন নাথাকক, আপোনালোকক এটা পোষ্টহে লাগে। চ' আপোনালোকক এটা পোষ্টহে লাগে, 100টা পোষ্টটো নালাগে। চ' সেইকাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক, ন' টেনশ্যন। এটা পোষ্টহে লাগে, ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰক। চবতকৈ 1 নম্বৰত হ'ব চাওক, 100% চাকৰি পাব। আৰু ফিজিকেল ৰিটেন সকলোখিনি প্ৰিপেৰেশ্যন কৰি থাকক। এটা পোষ্ট হ'লেও পাব, আনকি এটা পোষ্টতকৈ কম হৈছে। চ' ইমানখিনিয়ে কথা, আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰক। ধন্যবাদ।